তো হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাৰ ভাগতে তোমালোকৰ BSc অপট'মেট্ৰি কোৰ্চৰ যি তোমালোকৰ কাউন্সেলিং চলি আছিল, চ' তাৰে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ নটিছখন অফিচিয়েলি পাব্লিক কৰি দিছে। চ' আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ এডুকেশ্যনেল নটিছ ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং ফৰ এডমিশ্যন ইনটু ভেকেণ্ট BSc অপট'মেট্ৰি চিট এট ৰিজনেল ইনষ্টিটিউশ্যন অফ অপট'মেট্ৰি RIO GMC গুৱাহাটী ফৰ ছিজন 2023 এই নটিছখনৰ বিষয়ে আলোচনা কৰিম বা ডিছকাছ কৰিম যে কোনে কোনে যাব পাৰিব, টোটেল কিমানখিনি চিট কেপাচিটি খালী আছে, কোনটো কেটেগৰীৰ ষ্টুডেণ্টৰ বাবে কিমান আছে গোটেইখিনি। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। ভিডিঅ'টো আৰম্ভণি কৰাৰ লগতে আজি তোমালোকে মোৰ এই ভইচটো ইগন'ৰ কৰিবা, বিকজ মোৰ যে স্বাস্থ্যৰ ইমান এটা ভাল নহয়, অৱনতি ঘটি আছে, বাট তথাপিও তোমালোকৰ বাবে ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়, সেইবাবে দিব লগা হ'ল। বাৰু যি কি হওক, চ' ভইচটো ইগন'ৰ কৰিবা। মই যিখিনি ইনফৰমেশ্যন দিওঁ সেইখিনি এবাৰ ভালদৰে শুনি ল'বা। তাৰে পিছত তোমালোকে যদিহে এলিজিবল হয়, ডেফিনেটলি অপট'মেট্ৰি কোৰ্চৰ এই কাউন্সেলিঙত এপিয়াৰ হ'বা। চ' ভিডিঅ'ত আৰম্ভণি কৰাৰ লগতে যিবিলাকে বৰ্তমানলৈ আমাৰ হোৱাটছএপ গ্ৰুপত অৰ্থাৎ জইন হোৱা নাই, ডেফিনেটলি তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপতো জইন হৈ ল'বা। লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব। হোৱাটছএপ গ্ৰুপত জইন হ'লে অনাগত দিনবোৰৰ প্ৰত্যেকবোৰ আপডেট সকলোতকৈ আগত পাই থাকিবা। তাতে ৰেগুলাৰ বেচিছত আমাৰ ফালৰ পৰা কিমান ইম্পৰ্টেণ্ট আপডেট দিয়া হয়। চ' তোমালোকে চাই ল'বা যিবিলাকে ইম্পৰ্টেণ্ট বুলি ভাবা। লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স, জইন নাও। চ' পোনপ্ৰথমতে চাই লোৱা, দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু অল কেণ্ডিডেট হু appeared the common entrance examination 2023 conducted by the Srimanto Shankardev University of Health Science for admission into third year BSc optometry course at Regional Institution of Optometrology Guwahati Medical College Guwahati for the season 2023 that the following BSc optometry seats are vacant for first round কাউন্সেলিং। চ' যিবিলাকে ফাৰ্ষ্ট ৰাউণ্ড হোৱাৰ পিছত ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙত বাবে ৱেইট কৰি আছিলা, চ' তোমালোকৰ এই নটিছখনত ক্লিয়াৰলি দিয়া আছে যে তোমালোকৰ টোটেল 4টা চিট কেপাচিটি খালী আছে। প্ৰথমে দিয়া আছে আনৰিজাৰ্ভ কেটেগৰী। আনৰিজাৰ্ভ মানে তোমালোকে ক'ব পাৰা যে এই কেটেগৰীটো অ'পেন কেটেগৰী হয়, অৰ্থাৎ আনৰিজাৰ্ভৰ ভিতৰত সকলো কেটেগৰী ষ্টুডেণ্টে পৰে। জেনেৰেল, OBC, MOBC, SC, ST, যাৰ ৰেংক ভাল হয়, যাৰ মাৰ্ক ভাল আছে, তেওঁলোকে এই চিটটো পাব। নেক্সট থাকিল OBC, MOBC, NCL, ইয়াৰ বাবে এটা চিট আছে। ST P অৰ্থাৎ ST প্লেইনৰ বাবে এটা চিট আছে, আৰু EWSৰ বাবে এটা চিট আছে। টোটেল 4টা চিট খালী আছে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ বাবে। চ' এতিয়া কথাটো হ'ল যে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং কেতিয়া হ'ব। চ' ইয়াতে তোমালোকে নটিছখনত ক্লিয়াৰলি লিখা আছে, চাব পাৰা। একৰ্ডিং টু দ্য ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং শিডিউল টু বি হেল্ড অন 20 December 2023 at office at the Director of Medical Education Assam 6 Mile Khanapara Guwahati 22 at 2 PM. চ' তোমালোকৰ যিটো কাউন্সেলিং আছে সেই কাউন্সেলিঙৰ শিডিউলটো ইয়াত মেনশ্যন কৰা আছে। ডিচেম্বৰ মাহৰ 20 তাৰিখে, মনত ৰাখিবা 2023 বৰ্ষৰ ডিচেম্বৰ মাহৰ 20 তাৰিখে তোমালোকৰ কাউন্সেলিং কণ্টাক্ট কৰোৱা হ'ব DME আছাম 6 মাইল খানাপাৰাত থকা অফিচত। টাইমিং দিয়া আছে 2টা বজাত। চ' এই টাইম পিৰিয়ডখিনিৰ ভিতৰত গৈ যিবিলাক এলিজিবল কেণ্ডিডেট আছে তোমালোকে নিজৰ অৰ্থাৎ কাউন্সেলিঙত এপিয়াৰ হ'বা। চ' এতিয়া আমাৰ আহিল যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, অৰ্থাৎ কোনে কোনে এই এক্সাম বা কোনে এই এক্সাম দিয়াৰ পিছত BSc অপট'মেট্ৰি কোৰ্চত এডমিশ্যন পাব বা কাউন্সেলিঙত এপিয়াৰ হ'ব। চ' আমি এতিয়া এলিজিবিলিটিৰ বিষয়ে কথা পাতিম। চ' ইয়াৰে একেবাৰে তলত দফাটো তোমালোকে চাব পাৰা, ইয়াতে ক্লিয়াৰলি লিখা আছে যিবিলাক ষ্টুডেণ্টৰ ৰেংক আপ টু 350 অৰ্থাৎ 350ৰ ভিতৰত আছে তোমালোকে কাউন্সেলিঙত এপিয়াৰ হ'ব পাৰিবা। বাট ইয়াতে বহুতে মোক এইটো ভিডিঅ'টো দিয়াৰ পিছত সুধি থাকে যে দাদা মই যাব নোৱাৰোঁ, মোৰ কোনোবা ফেমিলি মেম্বাৰ বা মোৰ দাদা বাইদেউ বা এনেকুৱা কোনোবা মেম্বাৰ গ'লে হ'ব নেকি। চ' ইয়াৰে এই প্ৰশ্নটোৰ ক্লিয়াৰলি উত্তৰ হ'ব নহয়। নিজে ফিজিকেলি এপিয়াৰ হ'বই লাগিব। নিজৰ যিটো তোমালোকৰ পৰিচয় বা নিজৰ যিখিনি ইন্ট্ৰডাকশ্যন বা নিজৰ যিখিনি কাম কাজ থাকে সেইখিনি তোমালোকে নিজে গৈ DME অফিচত কৰিব লাগিব, তেতিয়া তোমালোকৰ কাউন্সেলিংটো ভেলিড হ'ব। চ' এনেকুৱা আৰু আই থিংক তোমালোকে বস্তুখিনি বুজি পাইছা। আজিৰ এই ভিডিঅ'টো যদিহে তোমালোকে ইনফৰ্মেটিভ বুলি ভাবা, দেন তোমালোকে এই ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱী বা ভাইটি ভণ্টিসকলৰ লগত ডেফিনেটলি শ্বেয়াৰ কৰিবা বা এই চেনেলটো ৰেকমেণ্ড কৰিবা, যাতে এই চেনেলৰ জৰিয়তে তেওঁলোকে মেডিকেল কোৰ্চৰ প্ৰতি থকা বা ইঞ্জিনিয়াৰিং কোৰ্চৰ প্ৰতি যিবিলাক আপডেট আছে সেই আপডেটবোৰ টাইম টু টাইম পাই থাকে। চ' এইখিনি আছিল আজিৰ এটা সৰু সুৰা আপডেট। যদিহে তোমালোকে এই ভিডিঅ'টো ভাল পালা, দেন ডেফিনেটলি ভিডিঅ'টো এটা লাইক কৰিবা, যাতে অনাগত দিনবোৰত তেনেকুৱা ধৰণৰ আপডেটবোৰ তোমালোকে টাইম টু টাইম পাই থাকা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো অলত ছেট কৰি ৰাখিবা। আৰু যিবিলাকে বৰ্তমানত আমাৰ হোৱাটছএপ গ্ৰুপত জইন হোৱা নাই, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স, জইন নাও, টোটেলি ফ্ৰী হয়। তাত আমাৰ ফালৰ পৰা ৰেগুলাৰ বেচিছত কিছুমান মেটেৰিয়েলো প্ৰভাইড কৰি থকা হয়, যিখিনি তোমালোকৰ বাবে ভেলুৱেবল হয়। আৰু বহুতে ক'ব পাৰে যে এই নটিছখন ক'ত পোৱা যায়। মই অলৰেডি ক'লোঁ যে এই ভিডিঅ'টো মই আবেলি সময়ত বনাই আছোঁ, কাৰণ মোৰ যে স্বাস্থ্য ইমান এটা ভাল নহয়, তোমালোকে ভইচটোত গম পাবই পাৰা অকণমান। চ' বাট ভিডিঅ'টো ইম্পৰ্টেণ্ট হয় সেইবাবে দিছোঁ, আৰু ভইচটো ইগন'ৰ কৰিবা। কিন্তু এই নটিছখন আজি যিখন তোমালোকৰ পেপাৰ আছে
মই পেপাৰৰ নাম নলওঁ কাৰণ তেতিয়া অৰ্থাৎ কপিৰাইট বা কিবা এনেকুৱা প্ৰব্লেম ফেচ কৰিব লগা হয় বাট তোমালোকে অসমীয়া যিবিলাক অসমীয়া নিউজ পেপাৰ আছে এই নিউজ পেপাৰখন চাব পাৰা ফৰ এক্সাম্পল তোমালোকে দৈনিক অসম জনমভূমি বা এনেকুৱা ধৰণৰ যিবিলাক নিউজ পেপাৰ আছে এইবিলাক চালেও তোমালোকে তাতে পাই যাবা এই নিউজ পেপাৰবিলাকৰ এদিনৰ কষ্ট 10 টকা বা 15 টকা পৰে এইখিনি তোমালোকে যদিহে পে' কৰা নিউজ পেপাৰখন তোমালোকে নিজে ডাউনলোড কৰি চাব পাৰিবা চ' এনেকুৱা ধৰণে আই হোপ তোমালোকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে বহুখিনি উপকৃত হ'লা আজিলৈ মানে জয় আই অসম ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিখিনি বন্ধু বান্ধৱী তোমালোকৰ মেডিকেল কোৰ্চৰ প্ৰতি ইণ্টাৰেষ্ট আছে থেংক ইউ